প্ৰিয় দৰ্শকসকল, আগন্তুক ৰঙালী বিহুক আদৰাৰ উদ্দেশ্যেৰে তথা অসমৰ একাংশ প্ৰতিভাৱান ডেকা গাভৰুৰ প্ৰতিভা আপোনালোকৰ আগত পৰিচয় কৰাই দিয়াৰ উদ্দেশ্যেৰে ছ'চিয়েল মিডিয়া জাৰ্ণালিজিমে লৈছে এক বিশেষ কাৰ্যসূচী। তিতাবৰ মহকুমাৰ মেলামাটিস্থিত কালী মন্দিৰ থলীত অহা 12 এপ্ৰিলত দিনৰ 1 বজাত অনুষ্ঠিত হ'ব লগা আমাৰ এই বিশেষ কাৰ্যসূচীত দেৰগাঁৱৰ ঢোলবিৰি নামৰ সাংস্কৃতিক গোষ্ঠীটোৱে পৰিৱেশন কৰিব 17 বিধকৈ লোকনৃত্য। এই লোকনৃত্যসমূহৰ মাজত আছে মিচিং, তিৱা, কাৰ্বি, বড়ো, সোণোৱাল, খাচী, জয়ন্তীয়া, ৰাভা ইত্যাদি। ইয়াৰ উপৰিও এই সাংস্কৃতিক গোষ্ঠীটোৰ এটি 10 বছৰীয়া শিশুৱে মুখত জুই লৈ দেখুৱাব এক বিশেষ চমক। ইফালে একাংশ শিল্পীয়ে মাটিৰ কলহত থিয় হৈ ছখন কাঁহীৰে দেখুৱাব বিশেষ নৃত্য। লগতে দেখিবলৈ পাব বাঁহ নৃত্য আৰু বিষ্ণুপ্ৰিয়া নৃত্যৰ বিশেষ সংযোজন। সেয়ে ঘোষিকা এপলিনা বৰাৰ দ্বাৰা পৰিচালনা হ'ব লগা আমাৰ এই বিশেষ কাৰ্যসূচী তথা ঢোলবিৰি সাংস্কৃতিক গোষ্ঠীৰ এই ব্যতিক্ৰমী প্ৰতিভা উপভোগ কৰিবলৈ ছ'চিয়েল মিডিয়া জাৰ্ণালিজিমৰ সমূহ দৰ্শক তথা মেলামাটি অঞ্চলবাসীৰ ৰাইজক আমি সাদৰেৰে নিমন্ত্ৰণ জনালোঁ। যিসকল দৰ্শক আমাৰ এই অনুষ্ঠানটিত উপস্থিত থাকিব নোৱাৰিব তেখেতসকলক আমি জনাই দিব বিচাৰোঁ যে উক্ত দিনটোত আমি কিছু দৃশ্যাংশ পোনপটীয়াভাৱে আমাৰ এই চেনেলত সম্প্ৰচাৰ কৰিম আৰু কিছু দৃশ্যাংশ আমি পৰৱৰ্তী সময়ত সম্পাদিত ৰূপত আপোনালোকৰ আগত প্ৰকাশ কৰিম। ইয়াৰ দ্বাৰা অসমৰ লুকাই থকা প্ৰতিভাসমূহক আমি আপোনালোকৰ আগত পৰিচয় কৰাই দিয়াৰ এক ক্ষুদ্ৰ প্ৰয়াস কৰিছোঁ। যদিহে আপোনাৰ মাজতো এনে কোনো প্ৰতিভা লুকাই আছে আৰু সেই প্ৰতিভাসমূহ আমাৰ এই চেনেল যোগে ভিন্নজনৰ আগত প্ৰকাশ কৰিব বিচাৰিছে তেন্তে অনুগ্ৰহ কৰি আমাক কমেণ্ট বক্সত আপোনাৰ নাম্বাৰ প্ৰদান কৰক। আমি নিশ্চয় আপোনাৰ সৈতে যোগাযোগ সংস্থাপন কৰিম। বৰ্তমান আপোনালোকে এতিয়া মোবাইল স্ক্ৰীণত ঢোলবিৰি সাংস্কৃতিক গোষ্ঠীটোৱে পূৰ্বে পৰিৱেশন কৰা এক অনুষ্ঠানৰ কিছু দৃশ্যাৱলী প্ৰত্যক্ষ কৰি আছে। প্ৰিয় দৰ্শকসকল, আজিৰ এই ভিডিঅ'ৰ যোগে আমি আপোনালোকৰ আগত ঢোলবিৰি সাংস্কৃতিক গোষ্ঠীয়ে পূৰ্বৰ কিছু অনুষ্ঠানত পৰিৱেশন কৰা প্ৰতিভাৰ কিছু দৃশ্যাৱলী প্ৰকাশ কৰিম। সেয়ে আশা কৰিছোঁ আপোনালোকে এই ভিডিঅ'টো শেষলৈকে চাব আৰু 12 এপ্ৰিলত তিতাবৰ মহকুমাৰ মেলামাটি কালী মন্দিৰ থলীত অনুষ্ঠিত হ'ব লগা আমাৰ অনুষ্ঠানত নিশ্চয় উপস্থিত থাকিব। এতিয়া পলম নকৰোঁ, আপোনালোকে চাই আছে ছ'চিয়েল মিডিয়া জাৰ্ণালিজিম। আহক ভিডিঅ'টো আৰম্ভ কৰোঁ।
গতিকে ইয়াৰ দ্বাৰা আপোনালোকে ঢোলবিৰি সাংস্কৃতিক গোষ্ঠীৰ কিছু ব্যতিক্ৰমী প্ৰতিভা প্ৰত্যক্ষ কৰিলে। এই প্ৰতিভা যদিহে আপুনি পোনপটীয়াকৈ প্ৰত্যক্ষ কৰিব বিচাৰে তেন্তে আমাৰ দ্বাৰা অনুষ্ঠিত হ'বলগীয়া 12 এপ্ৰিলৰ অনুষ্ঠানটিত আপুনি নিশ্চয় উপস্থিত থাকিব। এনেধৰণৰ আন কিছু অনুষ্ঠান আমি পৰৱৰ্তী সময়ত অনুষ্ঠিত কৰি যাবলৈ নিশ্চয় প্ৰয়াস কৰিম। কেৱল আপোনালোকৰ আশীৰ্বাদ আৰু সহায় সহযোগিতা আমাৰ সদায় কাম্য। ধন্যবাদ।